কিন্তু আজি বৰ ভাল লাগিল। আজি এটা শুভ মুহূৰ্ত তেখেতে এই কাৰ্যালয়টো হ'বৰ কাৰণে বনাবৰ কাৰণে এটা সন্মতি প্ৰদান বা মানে এটা শেষ সিদ্ধান্তত উপনীত হৈ আমাক কথাটো ব্যক্ত কৰিছে। তেখেতলৈ আমাৰ ধন্যবাদ থাকিল। আৰু অঞ্চলৰ ক্ষেত্ৰতো তেখেতে বহুত কৰিছে। অঞ্চলৰ সেই নামঘৰৰ কথা, মন্দিৰৰ কথা, ঠিক সেইদৰে বিভিন্ন অনুষ্ঠানৰ কথা তেখেতে সদায় কি কৰি আহিছে, অনাতৰে তেওঁ মানে মহাত্যাগী দধিশ্ৰী দৰে ত্যাগ কৰি আহিছে। দিবলৈ কুণ্ঠাবোধ নকৰাকৈ তেখেতে সহানুভূতি আগবঢ়াই আহিছে। গতিকে তেখেতক মোৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিবলগীয়া দিনবিলাকত যাতে তেখেতে আৰু এই উঠি অহা কণ ল'ৰা ছোৱালী বা সমাজ সুস্থিৰ সমাজ গঢ়াৰ কাৰণে সাহিত্য সংস্কৃতি মানে ক্ষেত্ৰখনতো এটা ভাল সৃষ্টি কৰিবৰ কাৰণে তেখেতে যাতে প্ৰবৃত্ত হয়, ইয়াকে মই কামনা কৰিছোঁ। আজি আমি 25, 26, 27 ফেব্ৰুৱাৰী যি এটা উদ্দেশ্যেৰে বিশেষকৈ তাৰ জৰিয়তে আমি মন্দিৰ ভাগ, শিৱ মন্দিৰ ভাগ, সেইদৰে বকুলতল নামঘৰ আৰু জাতীয় বিদ্যালয় আদি এই সকলো অনুষ্ঠানলৈ আমি কিবা সাহায্য কৰি যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। বৰাবৰি আমি অৱশ্যে অতি বেয়া হোৱা নাছিল। আমাক ৰাইজৰ বিপুল